ভাৰতীয় ৰেলেৰে সৰবৰাহ বাৰ্মিজ চুপাৰী কিয় গেথেলা মাৰে জিআৰপিৰ তদন্ত সৰজমিন তদন্ত চলিল ভিজন প্ৰাগ এইটো উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয় এনএফ ৰেলৱেৰ বৰ্তমানৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ এইজনেই মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ আনহাতে এইজন হল অক্ষত গাৰ্গ হল এইটো গুৱাহাটীৰ পাণ্ডুস্থিত জিআৰপি মুখ্য কাৰ্যালয়ৰ এছপি প্ৰতিবেদনৰ আৰম্ভণিতে চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু অক্ষত গাৰ্গক এইভাবে চিনাকি কৰাই দিছো এওঁলোক দুজনৰ নেতৃত্বতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত চলাচল কৰা ৰেলৰ সৰ্বোচ্চ কৰ্তৃত্ব ন্যস্ত হৈ আছে এতিয়া আহো মূল প্ৰসংগলৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত চলাচল কৰা ৰেলেৰে নিতৌ সৰবৰাহ হয় চোৰাং বাৰ্মিজ চুপাৰী ৰেলত সৰবৰাহ হোৱা এই চুপাৰীসমূহ মাজে মাজে জব্দ কৰে জিআৰপিয়ে তাৰ প্ৰমাণ এটা সপ্তাহত লামডিং ৰেল ষ্টেচনত জব্দ হোৱা এইসমূহ চুপাৰী পিছে এই কোটি টকাৰ বাৰ্মিজ চুপাৰী কোনে ক'ৰ পৰা কালৈ প্ৰেৰণ কৰিছিল তাৰ সুদুত্তৰ দিব কোনে আমাৰ সাংবাদিকে ইয়াৰ উত্তৰ বিচাৰি প্ৰথমতে গ'ল লামডিং জংচনৰ দায়িত্ববাহী বিষয়াৰ কাষলৈ কিন্তু চুপাৰী বুকিং কৰা পাৰ্টি আৰু গৰাকীৰ সন্দৰ্ভত মৌন দায়িত্ববাহী বিষয়া সিগনেল দিয়াৰ পিছতে মই পিছফালে অনলাইন সিগনেল দিয়াতে মই দেখা পাওঁ যে ইয়াতে আনলোডিং চলি আছে এই যে আনলোডিং চলি আছে এই আনলোডিংটো কোনো মেমো নাই আমি নাজানো আমাৰ কোনো ইনফৰমেশ্যন নাই গাৰ্ড ইনফৰমেশ্যন নাই আমাৰ ফাইলতো কোনো ইনফৰমেশ্যন নাই উইদাউট ইনফৰমেশ্যন তাৰ মই যেতিয়া ষ্টাৰ্ট কৰিম দেখো যে ইয়াত আনলোডিং হৈ আছে আনলোডিং যেতিয়া হৈছে মই নামি চাব আহিলোঁ নামি চাব আনে মই সুধিলোঁ যে কিমান টাইম লাগিব কি বস্তু কাৰ বস্তু এইবিলাক কিন্তু পুলিচ এডমিনিষ্ট্ৰেশ্যন পুলিচ প্ৰশাসনে ইয়াত তেওঁলোকে কানিলে নমাই আছে তাৰপিছত মই জানিব পাৰিলোঁ তেওঁলোকৰ পৰা যে এইবিলাক বাৰ্মিজ চুপাৰী হয় বাৰ্মিজ চুপাৰী এইটো লামডিঙত লোডিং হৈছে কিন্তু কাৰ লোডিং হৈছে কোন ব্যক্তি ক'ত যাব কোনো হেৰি নাই এইটো মোৰ ২ নম্বৰী মাল এতিয়া ২ নম্বৰ মালটো তেওঁলোকে ধৰিছে ৰেজিষ্ট্ৰেশ্যন আছিল কাৰ নামত লিষ্ট আছিল এই ডবাখন বা কাৰ নামত গৈছিল এইসকল বাৰ্মিজ চুপাৰী লামডিং ৰেলৱে পাৰ্চেল বিভাগৰ নাজানে এই সমগ্ৰ তথ্য জানিব পৰা মতে তিনিচুকীয়া ডিভিশ্যনৰ পৰা এই অৱধ আছাম ট্ৰেইনখনত লিষ্ট বুকিং হৈছিল ইয়াৰ লগত কোন কোন জড়িত আছে সমগ্ৰ ঘটনা ভিজন প্ৰাগে ফাদিল কৰিব পৰৱৰ্তী সময়ত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আমাৰ সাংবাদিক গ'ল এইবাৰ তিনিচুকীয়া জংচনত নাই তাতো নাপালে সুদুত্তৰ এইবাৰ চুপাৰীৰ উৎস বিচাৰি এইটো এনএফ ৰেলৰ মুখ্য কাৰ্যালয়লৈ আমাৰ সাংবাদিকক সাক্ষাৎ দিলে ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে বিষয়াগৰাকীৰ মতে ৰেলৱে আৰক্ষীয়ে কেৱল ৰেলত যাত্ৰা কৰা যাত্ৰীৰ নিৰাপত্তা দিশটোহে চকু দিয়ে বাকী দিশসমূহ চোৱা চিতা কৰে জিআৰপিয়ে গতিকে চুপাৰীত জব্দ কৰা তাৰ পিছত তদন্ত কৰাৰ দায়িত্ব জিআৰপি বৰং বিষয়াগৰাকীয়ে ক'লে জিআৰপিয়ে জব্দ কৰা চুপাৰী অথবা আন সামগ্ৰীসমূহ ৰেলৱে প্লেটফৰ্মতে দীৰ্ঘদিন পেলাই থোৱাত ৰেলৱেৰ অসুবিধা হয় এইবাৰ আমাৰ সাংবাদিক গ'ল এইজন জিআৰপিৰ এছপি অক্ষত গাৰ্গৰ ওচৰলৈ আমাৰ সাংবাদিকৰ প্ৰশ্ন লামডিঙত জব্দ হোৱা চুপাৰীৰ গৰাকী কোন আৰু ক'লৈ পঠিয়াইছে গাৰ্গৰ উত্তৰ মালবোৰৰ তদন্ত চলি আছে ঠিক আছে এইখিনিৰ বাৰু তদন্ত চলি আছে বিগত ৬টা মাহত জিআৰপিয়ে কিমান চুপাৰী জব্দ কৰিলে ইয়াৰ তদন্ত কি হ'ল উত্তৰ দিলে গাৰ্গৰ মতে যোৱা ৬ মাহত জিআৰপিয়ে জব্দ কৰা চুপাৰী কোনে ক'লৈ পঠিয়াইছে তাৰ তথ্য তেওঁ দিব নোৱাৰি কাৰণ তদন্ত চলিয়ে আছে তেওঁৰ লগতে ক'লে সচৰাচৰ অসমত জব্দ হোৱা চুপাৰী মণিপুৰ ডিমাপুৰত লোডিং হয় ৰেলৰ ডবাত কেনেকৈ চুপাৰী লোডিং হয় সেয়া ক'ব পাৰিব ৰেল বিভাগেহে ইয়াতে লাগি আছে আচল কেৰুণটো ৰেলৱেৰ মতে চুপাৰী ধৰাটো জিআৰপিৰ কাম আকৌ জিআৰপিৰ মতে ৰেলৰ চুপাৰী কেনেকৈ জব্দ হয় সেয়া ৰেল বিভাগেহে জানে আচল উত্তৰ নাই কাৰোৰে হাতত আমাৰ অনুসন্ধানৰ মতে ৰেল বিভাগে কাৰ্গ ৱাগনসমূহ আজিকালি তৃতীয় পক্ষক লিজত দিয়ে লিজত লোৱা তৃতীয় পক্ষক মেনেজ কৰি সৰবৰাহকাৰীয়ে ৱাগত বিভিন্ন সামগ্ৰীৰ লগতে প্ৰেৰণ কৰে বাৰ্মিজ চুপাৰীৰ বস্তাও যিটো একমাত্ৰ জানে সংশ্লিষ্ট সৰবৰাহকাৰীয়ে
ৱাগন লিজত লোৱা তৃতীয় পক্ষ আৰু সংশ্লিষ্ট জংচন বা ৰেল ষ্টেচনৰ দায়িত্ববাহী বিষয়াজনে GRP মতে বিশেষ সূত্ৰই তেওঁলোকক চোৰাং চুপাৰী লুট হোৱাৰ খবৰ দিয়ে আৰু তেওঁলোকে জব্দ কৰে। এতিয়া কথা হ'ল এই চোৰাং সৰবৰাহ ৰোধত বাধা দিব কোনে? ৰেলৱে মহাপ্ৰবন্ধক আৰু GRPৰ SPয়ে এই ক্ষেত্ৰত দায়িত্ব ল'ব লাগিব। নহ'লে এই দুয়োজনৰ বিৰুদ্ধেও ৰাইজৰ অভিযোগৰ আঙুলি উঠিব। সি যি কি নহওক আমাৰ সাংবাদিকক GRPৰ এইজন বিষয়াই কথা দিছে অলপ সময় দিলে তেওঁ জনাব পাৰিব বিগত 6 মাহৰ তদন্তৰ অগ্ৰগতি। আমি অপেক্ষাত বিষয়াজনে তথ্যখিনি দিব আৰু আমি ৰাইজক দেখুৱাব পাৰিম চুপাৰী জব্দ হোৱাৰ পিছত বাৰ্মিজ চুপাৰীৰ সৰবৰাহকাৰীৰ কি শাস্তি হয়। ব্যুৰ ৰিপৰ্ট ভিজন প্ৰাগ।